মানে খুব এটা ভাইৰেল হৈ আছে সেইটো মানে আপোনাৰ খুব মানে ওচৰ সম্বন্ধত থকা ব্যক্তিগৰাকী তেনেকুৱা বেয়া কামত জড়িত হোৱা বুলি কৈ আছে কি ক'ব ময়ো আজিহে দেখিলোঁ UPPL দলৰে কৰ্মী হৈ তেওঁলোকে ঘনিষ্ঠ বুলি ক'লেতো চবেই ঘনিষ্ঠ আমাৰ UPPL দলৰ চবে কাৰ্যকৰ্তাই আমাৰ ঘনিষ্ঠ আৰু এনেকৈ আমি কাম কৰি গৈ আছোঁ কিন্তু যিটো মই খবৰ পালোঁ এতিয়া সেইটো ছ'চিয়েল মিডিয়াত যেনেকা কোৱা হৈছে এনেকা ধৰণৰ বিশেষ ঘটনাটো এনেকুৱা ধৰণৰ নহয় আৰু যিসকলে ছোৱালী আৰু ল'ৰা দুটা পক্ষক যিসকলে ধৰা পেলাইছে বুলি কোৱা হৈছে ছোৱালীসকলেও মই জানাত পুলিচক বেলেগ এটা ষ্টেটমেণ্ট দিছে আৰু ল'ৰাবিলাকক বেছিকৈ ফাঁচোৱাৰ টাৰ্গেট নিচিনা কৰি পেলাই অলপ বেছিকৈ কোৱা হৈছে এতিয়া আমি খবৰ লৈ আছোঁ কিন্তু কথাটো হ'ল কি ছ'চিয়েল মিডিয়াত যেনেকা কৈছে বা জেহাদী পৰ্যন্ত কোৱাটো মই শুনিছোঁ কিন্তু এওঁলোকেতো সাধাৰণ ল'ৰা এজনটোতো ৰাভা ল'ৰা আৰু আনজনটো মাইনৰিটি সম্প্ৰদায়ৰ হ'ব পাৰে কিন্তু তেওঁলোকে কোনোদিন মই বেয়া কাম কৰাটো দেখা পোৱা নাই তেওঁলোকে মাজত BJP দলৰ লগত কাম কৰি আছিলে কিন্তু এতিয়া তেওঁলোকে আমাৰ UPPL দলৰ নীতি আদৰ্শ ভাল পাই পেলাই আমাৰ দলত যোগদান কৰি পেলাই দিনে ৰাতি আমাৰ লগতে কাম কৰি আছিলে সেইটো আমি চাব লাগিব UPPLক মানে সন্মান হানি কৰিবৰ কাৰণে এইটো প্ৰচাৰ কৰা বুলি আপুনি সেইটোতো চলিব এতিয়া ৰাজনীতি কৰাৰ সময় নিৰ্বাচন সমাগত বিৰোধী এনেকুৱা কৰি পেলাই বিভিন্ন এংগেলেদি আমাৰ উপপ্ৰচাৰ চলাই পেলাই দল আৰু কেণ্ডিডেট বা আমাৰ চৰকাৰৰ প্ৰতি এটা বদনাম আনিবৰ কাৰণে কিছুমান পন্থাবিলাকতো ল'বই সুযোগ পাই এনেকুৱা কৰিব গতিকে আমাৰ মানুহখিনিও সাৱধানতা অৱলম্বন কৰিব লাগিব সাৱধানে থাকিব লাগিব গতিকে মই ভাবোঁ ছ'চিয়েল মিডিয়া যেনেকা কৈছে ৰুণী বা ডেভিড ৰাভাক লৈ পেলাই তেনেকুৱা ধৰণৰ বিশেষ এনেকুৱা ডাঙৰ ঘটনা হোৱা নাই ক'ৰবাত ঘূৰিবলৈ যোৱা এটা কথাহে মই শুনিছিলোঁ কিন্তু এনেকুৱা ডাঙৰ কিবা এটা হৈছে আগৰ পৰা কৰি আহিছে সেইটো মই নাভাবোঁ আমাৰ 32 নং ভেৰগাঁও সমষ্টিত UPPL দলৰ কাৰণে খুব ভাল এটা পৰিৱেশ আহি পাইছে যোৱা 4-4টা বছৰত আমাৰ UPPL চৰকাৰ তথা বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখিনি কাম কাজ ইয়াত হ'ল আৰু সমগ্ৰ বিটিআৰত যিখিনি স্থায়ীভাৱে শান্তি স্থাপনা হ'ল এইটোক লক্ষ্য ৰাখি পেলাই আৰু দলৰ UPPL দলৰ নীতি আদৰ্শ এইখিনি ভাল পাই পেলাই ডেইলি আমাৰ UPPL দলৰ যোগদান কাৰ্যসূচী চলি আছে আজি ৰাতিপুৱাৰ ভাগত আমাৰ UPPL দলত 26জন আমাৰ বিভিন্ন দলৰ পৰা যোগদান কৰিছে যিসকলে গাঁৱৰ মুৰব্বী তেওঁলোকেও আমাৰ কাম কাজ সন্তুষ্টি হৈ পেলাই আমাৰ দলত যোগদান কৰিছে আৰু দিনে দিনে যোগদান কৰি আছে আৰু বহুত কেইগৰাকী ব্যক্তি আজিৰ ভিতৰতে আমাৰ UPPL দলত যোগদান কৰিব আৰু এদিনৰ পিছতেই যিহেতু নমিনেশ্যন হ'ব কিন্তু প্ৰাৰ্থী এতিয়ালৈকে ঘোষণা কৰা নাই আমাৰ UPPL দলৰ হাইকমাণ্ডৰ সিদ্ধান্ত হয় এইটো আমি গম পাৱাত আজিৰ ভিতৰত সন্ধিয়ালৈকে তৃতীয়খন তালিকা UPPL দলৰ প্ৰাৰ্থীৰ এইটো ঘোষণা কৰিব বা প্ৰকাশ কৰিব ইতিমধ্যে 18জন প্ৰাৰ্থী UPPL দলে ঘোষণা কৰিছে প্ৰথম তালিকাত আৰু দ্বিতীয় তালিকা হিচাপে আজি হয়তো সন্ধিয়াৰ ভিতৰত প্ৰকাশ কৰিব আৰু নমিনেশ্যনটো যিহেতু ছেপ্টেম্বৰ মাহৰ 2 তাৰিখত 2 তাৰিখত লাগি আছে গতিকে আজি আৰু কালিৰ ভিতৰতে আমাৰ কেণ্ডিডেট প্ৰকাশ পাব আৰু আমি আশাবাদী দলে নিশ্চয় সিদ্ধান্ত এটা ল'ব যে যিসকলে কাম কৰি আছিলে দলত বা চৰকাৰত এইখিনি টিকেট প্ৰদান কৰিব আৰু আমিও সম্পূৰ্ণ প্ৰস্তুত হৈ আছোঁ